নমস্কাৰ আপোনালোকৰ মাজত উপনিৰ্বাচনৰ লগতে গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ আপোনালোকৰ মাজত ধলাইত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিহাৰঞ্জন দাসৰ জয়লাভ ৯,০৯৮টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিবলৈ সক্ষম হয়। কামগুৰুত উৰিল বিজেপিৰ পতাকা প্ৰায় ২৬,০০০ ভোটৰ ব্যৱধানত জয় দিব্লুৰঞ্জন শৰ্মাৰ সংখ্যালঘু ভোটাৰে আঁকোৱালি ল'লে বিজেপিক। চিডলিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ জয় ৩৭,০১৬টাকৈ ভোটৰ ব্যৱধানত UPPLৰ প্ৰাৰ্থীগৰাকী জয়লাভ কৰিবলৈ সক্ষম হয়। সমান্তৰালভাৱে আঞ্চলিক কথাবাদৰ পতাকা উৰিল বঙাইগাঁৱত প্ৰায় ৩৫,০০০ ভোটৰ ব্যৱধানত জয়লাভ অগপৰ দীপ্তিময়ী চৌধুৰীয়ে। বিহালীত বিজেপি প্ৰাৰ্থীয়ে দিগন্ত ঘাটৱালৰ ৯,০৯৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সম্পূৰ্ণ শেষলৈ চাই থাকক। ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এই 10টা দিনত ৰাজ্যত হ'ব 5টা ডাঙৰ কাম। কি কাম 5টা হ'ব আপোনালোকে চাই থাকক। বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ। সমান্তৰালভাৱে মাইক্ৰ' ফাইনেন্সৰ ৫০,০০০ টকালৈকে ঋণ লোৱা আইমাতৃক দিয়া হ'ব NOC। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক প্ৰদান কৰিব আনন্দৰাম বৰুৱা বঁটা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন হোৱা উত্তীৰ্ণ শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰিবলৈ সক্ষম হ'ব চৰকাৰৰ ফালৰ পৰা। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পাব চাইকেল। উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰে উত্তীৰ্ণসকলক বিতৰণ কৰা হ'ব স্কুটি। সমান্তৰালভাৱে চৰকাৰী কৰ্মচাৰীৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাম সম্পন্ন কৰা হ'ব। ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যবাসীৰ বাবে 5টা গুৰুত্বপূৰ্ণ কাম কৰিব অসম চৰকাৰৰ তৰফৰ পৰা। এই 5টা গুৰুত্বপূৰ্ণ কাম কি চাই থাকক। বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্তই লাভ কৰিব ক্ষতিপূৰণ। সমান্তৰালভাৱে মাইক্ৰ' ফাইনেন্সৰ ৫০,০০০ মহিলাই লাভ কৰিব NOC। হয়, মহিলাসকলৰ বাবেও এক ভাল খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা। সমান্তৰালভাৱে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব চাইকেল। ইফালে উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি লাভ কৰিবলৈ সক্ষম হ'ব। চতুৰ্থ আৰু তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ বাবেও ভাল খবৰ, মিউচুৱেল ট্ৰান্সফাৰৰ কাম সম্পন্ন। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কি 5টা কাম কৰিব অসম চৰকাৰে, মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক। অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম। ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম। পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম। তাৰ পিছতেই মাইক্ৰ' ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি, সেই আঁচনিখনৰ অধীনত ৫০,০০০ টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি ন' অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম। এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম। আৰু ১০ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম। আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে
আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে অৰ্থাৎ 1 তাৰিখৰ পৰা 10 ডিচেম্বৰৰ ভিতৰত চৰকাৰী কৰ্মচাৰী তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো আমি মুকলি কৰি দিম।